নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সো ওয়েলকাম টু লেটস এপ্ৰোচ তোমালোকক সবকে আদৰণি জনাইছো সো আমি লেটস এপ্ৰোচে তোমালোকলে আমি ভবা মতে এটা নতুন ক্লাস এটা আৰম্ভ কৰিছো বা লৈ আহিছো হেতু হৈছে আমি ক্লাস 12 ৰ ফিজিক্সৰ যেটো ক্লাস হেতু সম্পূৰ্ণ অসমীয়া মাধ্যমত আমি তোমালোকক পঢ়াম ঠিক আছে সম্পূৰ্ণ আমি ইয়াতে অসমীয়া মাধ্যম ইয়াত আমি কি কৰিব লাগিব এতিয়া সো এই ক্লাসটোত আমি যিখিনি লিখিম সাধাৰণতে আমি যেতিয়া ক্লাস এটা কৰো যেতিয়া আমি কওঁ কথাখিনি আসামিজ মিডিয়ামতে কোৱা হয় কিন্তু যেতিয়া আমি লিখো ইংলিশ মিডিয়ামতো লিখি ইংলিশত লিখা হয় কিন্তু ইয়াত আমি হেতু নকৰো ইয়াত আমি সম্পূৰ্ণ অসমীয়া মাধ্যমত ইয়াত আমি লিখিম আৰু ডেৰিভেশন বিলাক অসমীয়া মাধ্যমত ইয়াত হ'ব এতিয়া সো আমাৰ বিষয়ে সবতকে এটা ডাঙৰ অসুবিধা এটা হয় কি মাধ্যম ঠিক আছে আমি বহুতৰ অসুবিধা নহয় কিন্তু বহুত সংখ্যক আমি ছাত্ৰ ছাত্ৰীৰ এটা অসুবিধা দেখা পাওঁ হেতু হৈছে কি মাধ্যম কিন্তু এই কথাটো আমি বহুতে নুকুৱাকে বা আমি মানে কবলে লাজ কৰো ধৰিলা কবলে আমি বেয়া পাওঁ আমি ইংৰাজী মাধ্যমত টান পাইছো বুলি কিন্তু হলেও আমাৰ কি হয় এই যেটো মানে মাধ্যমৰ কাৰণে আমাৰ সেকেন্ড ইয়াৰ পৰীক্ষাটো কেতিয়াবা কি হৈ যায় বহুত বেয়া হৈ যায় ঠিক আছে আমি ইংৰাজীত সম্পূৰ্ণ কেতিয়াবা বুজি নাপাওঁ কোৱেশ্চন বিলাক বা কিতাপৰ থিওৰি বিলাক মনত ৰাখিবলৈ মুখস্থ কৰিবলৈ অসুবিধা হয় কিন্তু সবতকে আমি বস্তু এটা বুজি পাবৰ কাৰণে আমাৰ যেটো মাতৃভাষা ঠিক আছে অসমীয়া মাধ্যমটো সবতকে সহজ এটা তুমি এটা চেপ্টাৰ ইংৰাজীত পঢ়িলে এবাৰ পঢ়িলে তুমি যিমানখিনি বুজি পোৱা তুমি যদি অসমীয়া মাধ্যমত সেই চেপ্টাৰটো থাকে তুমি এবাৰ পঢ়া তাতকৈ তুমি 10 গুণ বেছিকে বুজি পাবা ঠিক আছে কাৰণ আমি সৰুৰ পৰা মাধ্যম যেটো মাতৃভাষাটো আমি ব্যৱহাৰ কৰি আহিছো ঠিক আছে এতিয়া সো কি হয় সেই কাৰণে আমাৰ এই মাধ্যমটোৰ কাৰণে আমি বহুত লৰা ছোৱালীৰ পৰীক্ষাটো আমাৰ কি হৈ যায় বেয়া হৈ যায় কিন্তু আমি জানো পঢ়িব আমি পাৰো বা কিন্তু এই লিখাৰ কাৰণে বা ইংৰাজীত আমি বনা শব্দবিলাক গাঁথনিটো বনাব নোৱাৰাৰ কাৰণে আমাৰ পৰীক্ষাটো বেয়া হৈ যায় সেই কাৰণে কি হয় এতিয়া সো আমি যেতিয়া ইংৰাজী মাধ্যমত পঢ়ো বা অসমীয়া মাধ্যমত পঢ়ো কিন্তু ইংৰাজী মাধ্যমটো আমি প্ৰতিটো সাবজেক্টৰে আমি বেলেগ লিখিব পাৰো ঠিক আছে এতিয়া সো আমি ধৰি লোৱা মই বলে ইংৰাজী মাধ্যমত পঢ়িছো কিন্তু মই পদাৰ্থ বিজ্ঞানখন মই অসমীয়া মাধ্যমতো মই লিখিব পাৰো ঠিক আছে বা পঢ়িব পাৰো এনেকুৱা নহয় যে মই ইংৰাজী মাধ্যম বুলি ক'লে মই গোটেই কিটা সাবজেক্টে ইংৰাজী মাধ্যমত পঢ়িব লাগে তেনেকুৱা নহয় আগতে হেতু আমাৰ দিনত তেনেকুৱা এটা ধাৰণা আছিলে কিন্তু আজিকালি হেতু নহয় তুমি বলে মই পদাৰ্থ বিজ্ঞানখন ফিজিক্সখন অসমীয়া মাধ্যমত পঢ়ো কেমিষ্ট্ৰিখন ইংৰাজী মাধ্যমত পঢ়ো ঠিক আছে বায়োলজিখন অসমীয়া মাধ্যমত পঢ়ো হেতু নিজৰ তোমালোকৰ চইচ খালি আমি যেতিয়া পৰীক্ষাত লিখো যে পৰীক্ষাত আমাৰ যেতিয়া বহুত কপিখন দিয়ে তেতিয়া তাত এটা মিডিয়াম মাধ্যম বুলি তোমালোকে কলম এটা পোৱা সেই মাধ্যমটো আমি কি লিখিব লাগিব সেই পৰীক্ষাৰ বহিখন যেটো ল্যাঙ্গুৱেজত লিখো হেতু লিখিব লাগে বলে মই আসামিজত লিখিছো নে সেই বহিখন ইংৰাজীত লিখিছো সো হেতাত মিডিয়াম মানে তুমি কি মিডিয়ামত পঢ়িছা হেতু নহয় তুমি মিডিয়াম মানে তুমি সেই এক্সামৰ কপিখন কি মাধ্যমত লিখিছা ইংৰাজীত লিখিছা নে অসমীয়াত লিখিছা সেই বস্তুটো আমি উল্লেখ কৰিব লাগে হেতু হৈছে মিডিয়ামটো সো গতিকে তুমি যদি নহয় বলে মই পদাৰ্থ বিজ্ঞানৰ পৰীক্ষাটো বলে মই অসমীয়াত লিখো তাত তুমি অসমীয়াত লিখিলা বলে সাধাৰণতে কি হয় আমাৰ বহুত সংখ্যক লৰা ছোৱালী কি কয় বায়োলজিটো অসমীয়া মাধ্যমত বেছিকে লিখে কাৰণ তাত বহুত লিখিব লগিয়া হয় সো সেই কাৰণে আমি যাতে এই মাধ্যমৰ কাৰণে তোমালোকৰ এটা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা যেটো আমাৰ টাৰ্নিং পইণ্ট অফ লাইফ সেই পৰীক্ষাটো যাতে বেয়া নহয় বা মাধ্যমটোৱে যাতে বাধাৰ সৃষ্টি কৰিব নোৱাৰে সেই কাৰণে তোমালোকৰ সহায় হ'ব বুলি আমি এটা অসমীয়া মাধ্যমৰ ক্লাস এটা আৰম্ভ কৰিবলৈ লৈছো সো এনেকুৱা নহয় আমি বহুত ছাত্ৰ ছাত্ৰীয়ে ভাবা যে আমি কি হয় কেতিয়াবা বলে এতিয়া অসমীয়া মাধ্যমত পঢ়িলে পিছত আমি সেই মাধ্যমটো আকৌ ডিগ্ৰী কোৰ্সৰ পৰা বা তুমি বেলেগ কোৰ্স পঢ়া তেতিয়া তোমাৰ কি হয় মাধ্যমটো ইংৰাজী হৈ যায় কিন্তু এতিয়া আমি বলে অসমীয়া মাধ্যমত পঢ়ি যাম পিছত টান পামনি তেনেকুৱা একচুয়ালি নহয় কথাটো ঠিক আছে মই এটা নিজে অসমীয়া মাধ্যমত পঢ়ি অহা ষ্টুডেন্ট আছিলো কিন্তু মই পিছত ডিগ্ৰীত মই ইংৰাজীত বা মাষ্টাৰ ডিগ্ৰীত মই সম্পূৰ্ণ ইংৰাজীতে পঢ়া ঠিক আছে কিন্তু একো অসুবিধা নহয় সেইকাৰণে আমি ইয়াত মই আৰু এটা আমি কাম কৰিম যে যেতিয়া আমি অসমীয়া মাধ্যমত শব্দবিলাক ব্যৱহাৰ কৰিম তাৰ লগতে আমি আৰু এটা কি কৰিম যিবিলাক টাৰ্মবিলাক অকল টাৰ্মবিলাক দেই সেই টাৰ্মবিলাক আমি মই ইংৰাজী মাধ্যমতো ইংৰাজীটো বস্তুটো কৈ যাম যাতে তোমালোকে ইন ফিউচাৰ কিবা এটা ফিজিক্সৰ কিবা এটা পঢ়িলে যাতে শব্দবিলাক বুজি পোৱা আসল ফিজিক্সত আমাৰ টাৰ্মবিলাকে ইম্পৰ্টেন্ট তুমি ল্যাঙ্গুৱেজ এটা কেনেকৈ বনাইছা কি বনাইছা হেতু ইম্পৰ্টেন্ট নহয় সো আজি আমি তোমালোকৰ প্ৰথম ক্লাস হিচাপে মই লৈ আহিছো বৈদ্যুতিক আধান আৰু
ক্ষেত্ৰ ঠিক আছে বৈদ্যুতিক আধান ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডছ ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডছ ঠিক আছে এটা সব প্ৰথম আমি বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ এটা প্ৰথম আমি জানিব লাগিব যে আধান কি ঠিক আছে এটা আধানটো কি what is charge আধান কি আধান কি তো প্ৰথম কোৱেশ্চনটো আহে আধান কি ঠিক আছে what is charge এটা চোৱা আমি প্ৰথম চেপ্টাৰটো তোমালোকৰ ফিজিক্সৰ ক্লাস 12 ৰ যেটো ফাৰ্স্ট চেপ্টাৰটোত আছে what is charge ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডছ আৰু এই যেটো চেপ্টাৰটো কোৱা হয় কি ইলেক্ট্ৰষ্টেটিক্স ঠিক আছে স্থিতি বিদ্যুৎ বুলি কোৱা হয় এটা চোৱা তাতে আমি পাম আধান কি আৰু আধানৰ কিছুমান ধৰ্ম আধানৰ ধৰ্ম কি ঠিক আছে সো প্ৰথম যেটো চেপ্টাৰটো আছে তাত প্ৰথম আমি জানিব লাগিব আধান কি আধান চাৰ্জ এটা আধান বোলা বস্তুটো তোমালোকে ক্লাস 10 ত অকমানকে শিকি আহিছিল আধান কি এটা চোৱা আধানটো কি হ'ব আধান হ'ল কণা এটা বা বস্তু এটাৰ এটা বিশেষ ধৰ্ম যাৰ কাৰণে এটা কণাই অন্য এটা কণাক বা এটা বস্তুৱে অন্য এটা বস্তুক আকৰ্ষণ বা বিকৰ্ষণ বা অন্য এটা বস্তুক বল দিব পাৰে ঠিক আছে সো গতিকে চোৱা আধান কাক কয় আধান হল কণা এটা বা বস্তু এটাৰ বিশেষ ধৰ্ম এটা বিশেষ ধৰ্ম যিটো ধৰ্মৰ কাৰণে এটা বস্তুৱে অন্য এটা বস্তু বা এটা কণা মানে আমি কোনবিলাকৰ কথা কৈছো কণা মানে ইলেক্ট্ৰন প্ৰটন নিউটন এইবিলাক হৈছে কণা এটা কণাই অন্য এটা কণাক বা এটা বস্তু অন্য এটা বস্তু কি দিব পাৰে এটা বল দিব পাৰে ফোৰ্স এটা দিব পাৰে এটা চোৱা সেই কাৰণে কি হয় আমি যেতিয়া দুটা অবজেক্ট থাকিব দুটা তুমি ধৰিলা কিবা বস্তু ললা এই বডি দুটাৰ মাজত দুটা বল থাকিব পাৰে এটা হৈছে কি মাধ্যাকৰ্ষণিক বল ঠিক আছে এটা হল কি মাধ্যাকৰ্ষণিক বল যেটোক আমি গ্ৰেভিটেশনাল ফোৰ্স বুলি কম আৰু সেই গ্ৰেভিটেশনাল ফোৰ্সটো কি ধৰ্মৰ কাৰণে আহে বস্তু দুটাৰ ভৰ এটা ভৰৰ কাৰণে আমাৰ যেটো মাধ্যাকৰ্ষণিক বলটো কিহৰ কাৰণে আহে ভৰৰ কাৰণে আহে কিন্তু যদি এই বস্তু দুটাৰ আৰু এটা যদি বিশেষ প্ৰপাৰ্টি যেটোক আমি আধান বুলি কওঁ যদি আধান বোলা ধৰ্মটো থাকে আধান প্ৰপাৰ্টি থাকে ইয়াৰো যদি আধান বোলা ধৰ্মটো থাকে ইয়াৰো যদি আধান বোলা ধৰ্মটো থাকে তেতিয়া হলে এই দুটা বস্তুৰ মাজত আৰু এটা বল থাকে যেটোক আমি কি বুলি কওঁ বৈদ্যুতিক বল বা স্থিতি বৈদ্যুতিক বল বুলি কোৱা হয় ঠিক আছে যেটোক আমি ইলেক্ট্ৰষ্টেটিক ফোৰ্স বুলিও কোৱা হয় সো গতিকে আধান হৈছে এটা ধৰ্ম ঠিক আছে আধান হৈছে এটা ধৰ্ম কাৰ কণা এটা বা বডি এটাৰ এটা বিশেষ ধৰ্ম যেটো ধৰ্মৰ কাৰণে এটা কণাই অন্য এটা কণা কি কৰিব পাৰে দুটা মানে বল দিব পাৰে আকৰ্ষণ বা বিকৰ্ষণ কৰিব পাৰে এটা চোৱা নেক্সট হল কি এই যেটো আধান ধৰ্ম ঠিক আছে আধানটো ধৰ্ম দেই এটা এই আধান বোলা ধৰ্মটোক আমি ইয়াৰ দুটা প্ৰকৃতি আছে ঠিক আছে এটা আধান
ধৰ্ম আধান ধৰ্ম দুটা প্ৰকৃতিৰ পোৱা যায় এই আধান ধৰ্মটো আকৌ চোৱা দুটা প্ৰকৃতিৰ পোৱা যায় এটা হ'ল ধনাত্মক আৰু আনটো হ'ল ঋণাত্মক ঠিক আছে ধনাত্মক ধৰ্ম পজিটিভ আৰু এটা হ'ল তোমাৰ ঋণাত্মক নেগেটিভ এটা চোৱা এই যে যেটো আধান ধৰ্মটোক আমি দুটা প্ৰকৃতিৰ আছে দুটা ভাগত ভাগ কৰিব পাৰি বা দুটা প্ৰকৃতিৰ পোৱা যায় এটা হৈছে ধনাত্মক আৰু এটা হৈছে ঋণাত্মক আৰু এই দুটা ভাগ যে কৰিছিলে এই দুটা ভাগত তোমাক কৈছিলে কোনে বেঞ্জামিন ফ্ৰেংকলিন নামৰ এজন সাইন্টিষ্ট যিজন আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ঠিক আছে ধনাত্মক ঋণাত্মক এটা চোৱা এই ধনাত্মক ঋণাত্মকটো বুজায় কি এটা যেনেকৈ আমি কওঁ যে ইলেক্ট্ৰনৰ আধানটো ঋণাত্মক প্ৰটনৰ আধানটো ধনাত্মক ঠিক আছে নিউট্ৰনৰ আধানটো নাই জিৰো এতিয়া এই ইলেক্ট্ৰনৰ আধান ঋণাত্মক এতিয়া এই কথাটো নুবুজায় যে ইলেক্ট্ৰনটো কিবা ঋণাত্মক পাৰ্টিকল প্ৰটনটো কিবা ধনাত্মক পাৰ্টিকল এই কথাটো নুবুজায় এতিয়া চোৱা আধান কণা এটাৰ পজিটিভ নেগেটিভ নাথাকে ধনাত্মক বোলে ঋণাত্মক কণা ধনাত্মক কণা নাথাকে কণাটো কণাই আৰু এই যে প্লাস আৰু মাইনাসটোৱে কি বুজায় সেই যিটো তাৰ আধানৰ ধৰ্ম থাকে সেই ধৰ্মটোৰ প্ৰকৃতি এতিয়া চোৱা এনেকুৱা ধৰণৰ তুমি ভাবা আমি ধৰি লোৱা উদাহৰণ আমি মানুহ ঠিক আছে আমি মানুহখিনি আধান মানুহটো আধান বুলি ধৰি লওঁ মানুহখিনি আধান বুলি ধৰি লওঁ আধান এতিয়া আমাৰ মানুহখিনি এখিনি আছে কি মেল এখিনি ফিমেল এখিনি মতা আৰু এখিনি মাইকী গোটেইখিনিয়ে মানুহ এতিয়া মানুহ মতা হলেও মানুহ মাইকী মানুহ হলেও মানুহ এতিয়া এই যিটো আমি যদি মেল খিনিক আমি প্লাসেৰে বুজাম ফিমেল খিনিক আমি কিহেৰে বুজাম মাইনাসেৰে বুজাম সেইটো ঋণাত্মক কিন্তু এজে হল গোটেইখিনি মানুহ ধৰ্ম তাৰপিছত নেক্সট আৰু এটা উদাহৰণ ধৰি লোৱা আমি আমাৰ দিনটোৰ ঠিক আছে আমাৰ দিনটোৰ এটা ধৰ্ম হল 24 আৱাৰ্ছ 24 ঘণ্টা যে সময়টো আমাৰ এটা দিনৰ ধৰ্ম বুলি ধৰি লোৱা প্ৰতিদিনে সদায় কিব 24 ঘণ্টা এদিন হ'বই গতিকে 24 আৱাৰ্ছ 24 ঘণ্টা সময়টো দিনটোৰ এটা ধৰ্ম ধৰি লোৱা সেই 24 ঘণ্টা সময়ৰ 12 ঘণ্টা সময় দিন হৈ থাকে আৰু 12 ঘণ্টা সময় ধৰি লোৱা কি হয় ৰাতি হয় এতিয়া চোৱা আমি যদি সেই দিনৰ সময়খিনিক ধনাত্মক প্লাস চিহ্নটোৰে বুজাম ৰাতিৰ সময়খিনি কিহেৰে বুজাম মাইনাস চিহ্নটোৰে বুজাম ঠিক আছে সো এইটো এক বস্তুতে একেটাই কিন্তু সময় দিনত হলেও সময় ৰাতি হলেও সময় কিন্তু আমি সেই সময়খিনিৰ প্ৰকৃতিটো এতিয়া ধৰি লোৱা দিনত কেনেকুৱা ধৰণৰ হয় সময়টো দিনৰ 12 ঘণ্টা সময়টোত পোহৰ হৈ থাকে আমি ঘূৰি ফুৰিব পাৰো ৰাতিৰ সময়টোত আমি আন্ধাৰ হৈ থাকে পোহৰ নাথাকে শুই থাকো এনেকুৱা ধৰণৰ বেলেগ ধৰ্ম কথাটো মই তেনেকুৱা উদাহৰণটো দিছো ঠিক আছে সো গতিকে ধনাত্মক আৰু ঋণাত্মক এতিয়া চোৱা এই আধানৰ যিটো একক এতিয়া আধানৰ SI একক হল কুলম ঠিক আছে কুলম আমি C বুলি লিখো এতিয়া চোৱা আমি কলো যে ইলেক্ট্ৰন যেটো আমি মৌলিক আধান বুলি কওঁ মৌলিক আধান গোট বুলি ক'লে আমি দুটা আছে এটা হৈছে কি ইলেক্ট্ৰন ইয়াৰ এটা ইলেক্ট্ৰনৰ আধানটো হৈছে কি আমি -e বুলি লিখো এটা -e ইকুৱেল টু কিমান 1-1.6 ইনটু 10 টু দি পাৱাৰ -19 কুলম আৰু 2 নম্বৰটো হৈছে ইলেক্ট্ৰন প্ৰটন plus E plus 1.6 into 10 to the power minus 19 coulomb আৰু সব নিউট্ৰনৰ আধানটো কি 0 এটা চোৱা এটো কি বুজি পালো ইলেক্ট্ৰনৰ যিটো আধান
সেই আধানৰ মানটো কিমান যেটো মৌলিক আধান গোট বুলি কোৱা হয় -1.6 * 10⁻19 কুলম আৰু প্ৰটনৰ প্লাস এটা এই যে আমি স্মল ই এটো লিখিলো লেটাৰটো এটো স্মল ই টোৱে ইলেক্ট্ৰন বুজোৱা নাই এই স্মল ই টোৱে কি বুজাইছে স্মল ই এই যেটো ভ্যালু 1.6 * 10⁻19 কুলম এটোকে কি বুলি কোৱা হয় মৌলিক আধান গোট ঠিক আছে সো ইয়াকে কোৱা হয় মানটো মানে ইলেক্ট্ৰনৰ নহয় এই মানটোক আমি কিহেৰে বুজাও ইৰে বুজাও গতিকে ইলেক্ট্ৰনটো -e আৰু প্ৰটনটো কি হ'ব +e ঠিক আছে সো এইকেইটা হল আধান আৰু আধানৰ এককটো হল তোমাৰ কুলম ঠিক আছে মনত ৰাখিব লাগিব এতিয়া চোৱা নিউটনৰ আধানটো কি এতিয়া চোৱা ইলেক্ট্ৰনৰ যেটো আধান ঠিক আছে আৰু প্ৰটনৰ আধান এই দুটা হৈছে মৌলিক গোট ইয়াতকৈ সৰু আধান তুমি নোপোৱা আৰু গতিকে এই যে আমি যে আধান বুলি কলো আধান ধৰ্মটো কাৰ আছে ইলেক্ট্ৰনৰ আছে সেই আধান ধৰ্মটো প্ৰটনৰ আছে কিন্তু সেই দুইটাৰে যেটো আধান ধৰ্ম আছে ইলেক্ট্ৰন বা প্ৰটনৰ ইটোৰ লগত হিটো কি হয় বিপৰীত হয় ঠিক আছে মানে ইলেক্ট্ৰনৰ যেটো আধান ধৰ্ম প্ৰটনৰ থকা আধান ধৰ্মটোৰ সম্পূৰ্ণ প্ৰকৃতিটো বেলেগ বেলেগ কিন্তু নিউটনৰ আকৌ কি হয় সেই ধৰ্মটোই নাই সেইকাৰণে তাৰ আধানটো আমি কি লিখো 0 লিখো গতিকে নিউটনৰ আধানটো কি 0 এতিয়া চোৱা আধানৰ ধৰ্ম নেক্সট বস্তুটো আমি জানিব লাগিব আধানৰ ধৰ্ম এতিয়া চোৱা আধানৰ যেটো প্ৰথম ধৰ্মটো কথা কলে ধৰ্ম যে একে ধৰ্মী আধানৰ মাজত বিকৰ্ষণ আৰু বিপৰীত ধৰ্মী আধানৰ মাজত আকৰ্ষণ হয় এইটো এটা আধানৰ ধৰ্ম এটা চোৱা দিস ইজ দা ফান্ডামেন্টাল ল অফ নেচাৰ বুলি কোৱা হয় আমাৰ যেটো প্ৰকৃতিৰ এটা মৌলিক ধৰ্ম বুলি কোৱা হয় ফান্ডামেন্টাল ল অফ নেচাৰ যে একেই ধৰ্মী আধানৰ মাজত কি হ'ব একেটা একনা প্লাস প্লাস মাইনাস মাইনাসৰ মাজত কি হ'ব বিকৰ্ষণ হ'ব মানে এটো ৰিপালচন কৰিব আৰু বিপৰীত ধৰ্মী প্লাস আৰু মাইনাসৰ মাজত সদায় কি হয় আকৰ্ষণ হয় এতিয়া এটো তোমাক যদি সুধে যে কেলে প্লাস এটা ৰিপালচন কৰে প্লাস এটা মাইনাস এটা অ্যাট্ৰাকশন কৰে তুমি এটো ক'ব লাগিব ইট ইজ এ প্ৰপাৰ্টি অফ চাৰ্জ এটো এটা ফান্ডামেন্টাল ল অফ নেচাৰ প্ৰকৃতি এটা নিয়ম গতিকে একে ধৰ্মীৰ মাজত বিকৰ্ষণ হ'ব আৰু বিপৰীত ধৰ্মীৰ মাজত এটা আকৰ্ষণ হ'ব তাৰ পাছত 2 নম্বৰটো হ'ল আধানৰ যোগ ধৰ্ম এটা আধানৰ যোগ ধৰ্ম মানে আধান বিলাক আমি ধৰি লোৱা আমি কি কৰিব পাৰো এতিয়া ধৰি লোৱা ইয়াতে এটো এটা বডি ললো মই ইয়াত ধৰি লোৱা কিছুমান চাৰ্জ আছে +q1 এটো এটা চাৰ্জ +q2 -q3 +q4 এটা মুঠ আধান আছে তে এই বস্তুটোত থকা মুঠ আধান ইয়াত মুঠ আধানটো কিমান হ'ব মুঠ আধান q ইকুৱেল টু কিমান হ'ব q1 +q2 -q3 +q4 মানে আমি মুঠ গুটেখিনি আধান কি কৰিব লাগিব যোগ কৰি দিব লাগিব ঠিক আছে সো ব্যৱস্থা এটাত গতিকে আমি লিখিম যদি ব্যৱস্থা মানে এটো এটা বস্তু এটা লৈছো তাত হেতুকে আমি ব্যৱস্থা এটা বুলি কম ব্যৱস্থা এটাত যদি
Q1 Q2 Q3 ডট 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 Qn বা এনটা চাৰ্জ মই লৈ লৈছোঁ ব্যৱস্থা এটাত যদি টা আধান থাকে ব্যৱস্থা এটা যদি Q1 Q2 Q3 ডট ডট Qn টা আধান থাকে তেন্তে মুঠ আধানৰ মান হ'ব এটো Q equal to Q1 plus Q2 plus Q3 dot dot plus Qn ঠিক আছে সো এটোকে কোৱা হয় কি আধানৰ যুগ ধৰ্ম বুলি কোৱা হয় ঠিক আছে অৰ এটোকে আমি এনেকেও লিখিব পাৰো অৰ summation of Qi I equal to 1 to n সো গতিকে ব্যৱস্থা এটাত বা নিকায় এটাত থকা মুঠ আধানৰ মানটো উলিয়াবলৈ আমি সব আধান কি কৰিব লাগে যোগ কৰি দিব লাগে একদম সিম্পল ল এটা ঠিক আছে তা 2 নম্বৰটো হল 3 নম্বৰটো হল আধানৰ 3 নম্বৰ ধৰ্মটো হল আধানৰ সংৰক্ষণ নীতি আধানৰ সংৰক্ষণ নীতি ঠিক আধানৰ সংৰক্ষণশীল নীতি তাৰমানে আমি শক্তিৰ যে সংৰক্ষণশীল নীতি এটা পাইছিলো তেনেকুৱা ধৰণৰ একেই গতিকে আধান কি কৰিব পাৰি আমি আধান এটা সৃষ্টি কৰিব নোৱাৰো আধান এটা আমি ধ্বংস কৰিব নোৱাৰো সেইকাৰণে খালি আমি কি কৰিব পাৰো আধান এটাক এটা বস্তুৰ পৰা বা এটা ব্যৱস্থাৰ পৰা অন্য এটা ব্যৱস্থালৈ আমি কি কৰিব পাৰো মানে নিবহে পাৰো ৰূপান্তৰিত কৰিব নোৱাৰো নিবহে পাৰো গতিকে আমি এটা বস্তুত আধান এটা উলিয়াই বেলেগ এটা বস্তুলৈ আধানটো আমি কি কৰিব পাৰো নিব পাৰো হেতুকে কোৱা হয় আধানৰ সংৰক্ষণশীল নীতি বা আধানৰ সংৰক্ষণ নীতি মানে আধানটো কি কৰিব পাৰো এতিয়া ধৰি লোৱা যেনেকৈ বলে ইলেক্ট্ৰনৰ আধানটো কি নেগেটিভ আধানৰ প্ৰকৃতিটো নেগেটিভ বলে ইলেক্ট্ৰনটোক মই ধনাত্মক আধান বনাও পাৰিম নি নোৱাৰো বলে নিউটনৰ আধানটো মই আধান এটা দি দিও নিউটনৰ গাত আধান ধৰ্মটো দিও পাৰিম নি নোৱাৰো আমি বলে পটনৰ মই আধানটো নাইকিয়া কৰি দিও বা নেগেটিভ কৰি দিও পাৰিম নি নোৱাৰো গতিকে আমি আধান এটা সৃষ্টি কৰিব নোৱাৰো বা সেই ধৰ্মটো দিব নোৱাৰো তো যেটো আছে এতিয়া হেকাৰণে কোৱা হয় আছুতীয়া ব্যৱস্থা একোটাত থকা ইয়াৰ যেটো আধানৰ সংৰক্ষণশীল নীতিটো আমি এনেকৈ লিখিম এটো নীতিটো লিখিবলৈ আহে আছুতীয়া ব্যৱস্থা একোটাত থকা মানে সেপাৰেট এটা সম্পূৰ্ণ পৃথককে থকা বস্তু এটাত মুঠ আধান সদায় কি থাকে একেই থাকে সদায় একেই থাকে ঠিক আছে সদায় মুঠ আধানটো মই কৈছো সেইকাৰণে কি হয় সলনি নহয় ইয়াৰ হৰণ ভগন নহয় থাকে ইয়াৰ হৰণ ভগন নহয় মানে এই কমি বাঢ়ি নাযায় ইয়াৰ হৰণ ভগন নহয় হৰণ ভগন নহয় কিন্তু
পুনৰ বণ্টন হ'ব পাৰে পুনৰ বণ্টন হ'ব পাৰে ঠিক আছে এইটো হল আধানৰ সংৰক্ষণশীল নীতিটো গতিকে কৈছে কি আছুতীয়া ব্যৱস্থা একোটাত থকা মানে সম্পূৰ্ণ বেলেগকে থকা বস্তুটাত একোটাত থকা মুঠ আধান সদায় একেই থাকে ইয়াৰ হৰণ ভগন নহয় কিন্তু পুনৰ বণ্টন হ'ব পাৰে এতিয়া কথাটো ইয়াৰ আমি উদাহৰণ ধেৰ পাম এতিয়া চোৱা যেতিয়া আমি কি কৰো এখন প্লাষ্টিকৰ বা গ্লাছ ৰড এডালে আমি যেতিয়া সিল্কৰ কাপোৰ এখন ৰাপ কৰো ঘঁহি দিও তেতিয়াহলে গ্লাছ ৰডডাল পজিটিভলি চাৰ্জড হয় আৰু ধনাত্মকভাৱে আহিত হ'ব আৰু সিল্কৰ কাপোৰখন ঋণাত্মকভাৱে আহিত হ'ব এতিয়া চোৱা বস্তু এটা ধনাত্মক আৰু ঋণাত্মক কেতিয়া হয় আমি কি যে বণ্টন বুলি কলো এতিয়া চোৱা আমি সাধাৰণতে আধান আহিত বস্তু আমি দুই ধৰণৰ পাওঁ এটা হৈছে কি ধনাত্মকভাৱে আহিত বস্তু মানে য'ত কি থাকিব পাৰে অকল প্লাছ চাৰ্জো থাকিব পাৰে আৰু অকল এনেকুৱা প্লাছো থাকিব পাৰে কিন্তু লগত মাইনাসো থাকিব পাৰে যদি মাইনাসতকৈ প্লাসটো যদি বেছি থাকে তেতিয়াহলে এটো কি বুলি কোৱা হয় ধনাত্মক পজিটিভলি চাৰ্জ বডি ধনাত্মকভাৱে আহিত বস্তু ঠিক তেনেকে ঋণাত্মকভাৱে আহিত বস্তু মানে এনেকুৱা অকল ঋণাত্মকো হ'ব পাৰে ঋণাত্মক আধানো থাকিব পাৰে আৰু লগতে কি থাকিব পাৰে ধনাত্মক আধানো থাকিব পাৰে বস্তুটোত কিন্তু যদি ঋণাত্মক আধানৰ মানটো বেছি হয় তেতিয়াহলে তাক কি বুলি কোৱা হয় ঋণাত্মকভাৱে আহিত বস্তু আৰু উদাসীন বস্তু বুলি ক'লে যদি দুইটা আধান উদাসীন মানে য'ত চাৰ্জটো 0 এটা এনেকুৱা এটা বস্তু নাপাও যাৰ আধানৰ মানটো কি হয় শূন্য হয় তাৰ মানে কি হয় দুইটা যদি আধান সমানে থাকে তাকে কি বুলি কোৱা হয় উদাসীন বুলি কোৱা হয় উদাসীন যাৰ আধানটো q = কি হ'ব 0 হ'ব মুঠ আধানটো 0 হ'ব ঠিক আছে এতিয়া চোৱা আমি যিকোনো এটা আহিত বস্তুৰ পৰা আমি কোনটো আধান বণ্টন কৰিব পাৰো বা কোনটো আধান এটা বস্তুৰ পৰা অন্য এটা বস্তুলৈ নিব পাৰি হেতু হল আমাৰ কি কোনটো আধান ঋণাত্মক আধানটো আমি ধনাত্মক আধানটো আমি সঞ্চালন বা বণ্টন কৰিব নোৱাৰো অকল ঋণাত্মক আধানটোহে আমি ফ্লো হয় বা গতি কৰে বা এটা আহিত বস্তুৰ পৰা বেলেগ এটা আহিত বস্তুলৈ আমি কি কৰিব পাৰো তাক নিব পাৰো ধনাত্মক আধানটো আমি নিব নোৱাৰো এতিয়া ধনাত্মক আধানটো কি কাৰণে নিব নোৱাৰো মই তাৰ অকমান জাস্ট কৈ দিও এটা ধৰি লোৱা মই যদি চাও এতিয়া ধৰি লোৱা আমি ধৰি লোৱা মই এলুমিনিয়ামৰ এটম এটা লৈছো মই এডাল এটা এলুমিনিয়ামৰ বস্তু এটা লৈছো ঠিক আছে এটো কিহৰ পৰা বনিছে এলুমিনিয়ামৰ বস্তু এটা ললো আমি জানো যে এলুমিনিয়ামৰ পৰমাণু ক্ৰমাংক কিমান 13 এটমিক নাম্বাৰ পৰমাণু ক্ৰমাংক 13 গতিকে ইলেক্ট্ৰনিক কনফিগাৰেচন 283 গতিকে ইয়াৰ মাজত কি থাকিব এটো নিউক্লিয়াছটো থাকে এটা নিউক্লিয়াছটোত কেটা প্ৰটন থাকিব 13টা প্ৰটন আছে ফাৰ্স্ট অৰবিটটোত দুটা ইলেক্ট্ৰন আছে সেকেন্ড অৰবিটটোত 1 2 3 4 5 6 7 8 আৰু তাৰ পিছৰ অৰবিটটোত 3টা ইলেক্ট্ৰন আছে এটা চোৱা তুমি যেনিবা এই এটমটোৰ পৰা পজিটিভ চাৰ্জ এটোৱে ধৰি লোৱা ব্যৱস্থা এটা বস্তু এটা ইয়াৰ পৰা তুমি ইয়াত কেটা আছে 13টা প্ৰটন আছে আৰু 13টা কি আছে ইলেক্ট্ৰন আছে 13টা ইলেক্ট্ৰন 13টা প্ৰটন আৰু 13টা ইলেক্ট্ৰন আমি জানো যে এটম এটা ইলেক্ট্ৰিক্যালি নিউট্ৰেল হয় 13টা ইলেক্ট্ৰন আছে এতিয়া চোৱা মই যেনিবা ইয়াৰ পৰা ধনাত্মক আধান এটা বাহিৰলৈ নিব লাগে উলিয়াব লাগে এটা ধনাত্মক আধানটো ক'ত আছে এই নিউক্লিয়াছটোত আছে ঠিক আছে নিউক্লিয়াছটো মই ধনাত্মক আধান প্ৰটনটো উলিয়াবলৈ মই কি কৰিব লাগিব একেবাৰে উলিয়াই নিবলৈ হলে মই নিউক্লিয়াছটো ভাঙিব লাগিব গতিকে নিউক্লিয়াছটো ভঙাটো ইমান সম্ভৱ নহয় এই নিউক্লিয়াছ ভাঙি দিলে ই মানে ব্লেক কিবা হৈ যাব এটো নিউক্লিয়াৰ ৰিঅ্যাকশন হৈ যাব ঠিক আছে সেই কাৰণে আমি কি কৰিব পাৰো অকল ইলেক্ট্ৰন এটা কোনগিটা ইলেক্ট্ৰন উলিয়াব পাৰি এই যেটো আউটাৰ মোস্ট ইলেক্ট্ৰন এই যে তিনটা ইলেক্ট্ৰন দেখিছা নহয় এই তিনটা ইলেক্ট্ৰনহে আমি কি কৰিব পাৰো বাহিৰলৈ উলিয়াব পাৰো আৰু ভিতৰগিটাও নোৱাৰি এটা চোৱা যেতিয়া ইয়াৰ পৰা তিনটা ইলেক্ট্ৰন ওলাই যাব ইলেক্ট্ৰনৰ সংখ্যা কেটা হৈ গল 10টা হৈ যাব এই তিনটা ইলেক্ট্ৰন যেতিয়া ইয়াৰ পৰা ওলাই গুছি যাব এই তিনটা ইলেক্ট্ৰন যেতিয়া ইয়াৰ পৰা ওলাই গুছি গল এটমটোৰ পৰা এটা ইয়াত কি থাকিলে ইয়াত 8টা ইলেক্ট্ৰনটো আছে 2 3 4 5 6 7 8টা ইয়াত বাকি দুটা আছে এটা চোৱা তেতিয়াহলে কি হ'ব এই যে তিনটা ইলেক্ট্ৰন ওলাই গুছি গল ইয়াত প্ৰটন কেটা বেছি হৈ গল তিনটা প্ৰটন বেছি হৈ গল দেখিলানে ইলেক্ট্ৰন 10টা হৈ গল আৰু তেতিয়া তিনটা ইলেক্ট্ৰন ইয়াৰ পৰা কি হৈ গল ওলাই গুছি গল গতিকে
তিনটা প্ৰটন বেছি হৈ গ'ল গতিকে এইটোৱে কি হৈ গ'ল এটা পজিটিভ চাৰ্জ গতিকে এইটোকে আমি কি বুলি লিখিম Al3+ এইটো কোৱা হয় এটা ধনাত্মক আয়ন বুলি কোৱা হয় ঠিক আছে সো গতিকে তিনটা প্ৰটন যেনেকৈ Cu2+ Fe2+ তোমালোকে বস্তুবোৰ পাইছা গতিকে এটো এটা ধৰি লোৱা এতিয়া এই এলুমিনিয়ামৰ বস্তু বুলি ক'লে এতিয়া এই এলুমিনিয়াম বস্তুত মই দুটা আধান পাব পাৰো ধনাত্মক আৰু কি ঋণাত্মক এটা ধনাত্মক আধান মানে কোনটো Al3+ আৰু ঋণাত্মক আধান মানে কি এই ইলেক্ট্ৰনটো এতিয়া চোৱা ঠিক আছে না এই এটমটোৱে ধনাত্মক এতিয়া এই বস্তুটোত থকা ধনাত্মক আধান মানে কি এই কোনটো এই এটমটো এইটো এটা এটম দেখিছা না এটমটোৱে এতিয়া তুমি এই বস্তুটোৰ পৰা ধৰিলা ধনাত্মক আধান এটা উলিয়াই নিব লাগে তুমি কি কৰিব লাগিব সেই এটমটো ভাঙি উলিয়াই নিব লাগিব তাৰ মানে ইয়াৰ পৰা এটুকুৰা ভাঙি অতৰাই নিব লাগিব তেতিয়াহে ধনাত্মক আধানটো যাব ঠিক আছে কাৰণ সলিড এটাত এটমটো কি হয় টাইটলি বাইন্ড হৈ থাকে গতিকে এই এটমটো তুমি সহজে তাৰ পৰা তুমি ট্ৰান্সফাৰ কৰিব নোৱাৰা কিন্তু এই ইলেক্ট্ৰনটো কি হৈ আছে ই যেতিয়া এটমটোৰ পৰা ওলাই গ'লে কি হৈ গ'ল ফ্ৰী হৈ গ'ল গতিকে ফ্ৰী হৈ আছে ই গতিকে ফ্ৰী হোৱাৰ কাৰণে ই সহজে ফ্ৰী আৰু লাইট পাতল হোৱাৰ কাৰণে তাক আমি সহজে কি কৰিব পাৰো ওলোৱা সময় কৰিব পাৰো সো সেই কাৰণে আমি অকল ইলেক্ট্ৰন বা নেগেটিভ চাৰ্জটোহে আমি কি কৰিব পাৰো ঋণাত্মক আধানটোহে আমি কি কৰিব পাৰো আবণ্টন কৰিব পাৰো মানে এজেগাৰ পৰা বেলেগ এজেগালৈ আমি উলিয়াই নিব পাৰো কিন্তু আমি ধনাত্মক আধানটো নোৱাৰো কি কাৰণে নোৱাৰো বুজি পালা এতিয়া চোৱা সেই কাৰণে আমি যদি ধৰি লোৱা নিউট্ৰেল বডি এটা আছে এটো ধৰি লোৱা উদাসীন বস্তু এটা প্লাস ধৰি লোৱা এটো নিউট্ৰেল হৈ আছে ধৰি লোৱা এটোক মই পজিটিভলি চাৰ্জ বডি বনাব লাগে ইয়াক মই পজিটিভ চাৰ্জ ধনাত্মকভাৱে আহিত বস্তু বনাব লাগে তেতিয়া হলে মই কি কৰিব লাগিব ইয়াৰ পৰা এই ইলেক্ট্ৰনটো উলিয়াই দিব লাগিব ঠিক আছে সো ইলেক্ট্ৰনটো উলালে হি কি হ'ব পজিটিভলি চাৰ্জ হ'ব ঠিক আছে তেতিয়া ইয়াত পজিটিভৰ সংখ্যাটো কি হ'ব বাঢ়ি যাব তে ইলেক্ট্ৰনটো উলাই গলে কি হৈ যাব ইয়াত তিনটা পজিটিভ হৈ গ'ল আৰু দুটা কি হৈ গ'ল নেগেটিভ হৈ গ'ল ঠিক তেনেকৈ মই ধৰি লোৱা এটো নিউট্ৰেল হৈ আছে এটো নিউট্ৰেল এই নিউট্ৰেলটোক বোলে মই কি কৰিব লাগে নেগেটিভলি চাৰ্জ বডি বনাব লাগে তে মই কি কৰিব লাগিব ইয়াক মই বাহিৰৰ পৰা ইলেক্ট্ৰন এটা কি কৰিব লাগিব সুমুৱাই দিব লাগিব ঠিক আছে তেতিয়া ইয়াত কি হ'ব প্লাস নেগেটিভৰ সংখ্যাটো কি হৈ যাব বেছি হৈ যাব তে চোৱা এই যে ইলেক্ট্ৰন যেটো উলাই গ'ল এটো কোৱা হয় ডিসচাৰ্জিং আমি মানে ইলেক্ট্ৰনটো উলাই যোৱা আৰু এটোক কোৱা হল চাৰ্জিং যেটা আমি যে মোবাইল বেটাৰী এটা চাৰ্জিং আৰু ডিসচাৰ্জিং চাৰ্জ দিয়া বা চাৰ্জ শেষ হোৱা বুলি কওঁ গতিকে যেতিয়া উলাই যায় এটো কোৱা হয় ডিসচাৰ্জিং আৰু যেতিয়া ইলেক্ট্ৰনটো আমি সুমুৱাও হেতু কোৱা হয় চাৰ্জিং বা আহিতকৰণ হল তো অনাহিতকৰণ আৰু তো আহিতকৰণ বুলি কোৱা হয় এটুকে কোৱা হয় কি আহিতকৰণ যে ইলেক্ট্ৰনটো সুমুৱাই দিয়া হয় তাকে কি বুলি কোৱা হয় আহিত তাক কোৱা হয় কি আহিতকৰণ ঠিক আছে সো আহিতকৰণ সো সেইকাৰণে আমি গতিকে আমি সেইকাৰণে এটা উদাহৰণ এটা কৈছিলো মই যেতিয়া আমি গ্লাছত এডাল সিল্কৰ কাপোৰ এখনত ৰাপ কৰো ঘহি দিও তেতিয়া হলে গ্লাছৰডাল পজিটিভলি চাৰ্জ হয় আৰু সিল্কৰ কাপোৰখন কি হয় নেগেটিভলি চাৰ্জ হয় কাৰণটো কি কাৰণ গ্লাছৰডালৰ পৰা ইলেক্ট্ৰনটো যেতিয়া ৰাপ কৰা হয় ঘৰ্ষণ কৰা হয় ঘৰ্ষণৰ ফলত যেটো তাপ শক্তি সৃষ্টি হয় কাৰণ এই যে মই কলো যে এই ইলেক্ট্ৰন কিটা উলাই যাবলৈও কি লাগিব শক্তি লাগিব কাৰণ এই ইলেক্ট্ৰন কিটাক এই নিউক্লিয়াছটোৱে কি কৰিব বান্ধি ৰাখিব গতিকে ইলেক্ট্ৰন কিটা উলাই যাবলৈও কি লাগিব এটা শক্তি এটা লাগিব যেতিয়া আমি ৰাপ কৰো ঘৰ্ষণৰ কাৰণে হিট সৃষ্টি হ'ব আৰু সেই হিট এনাৰ্জিটো এই ইলেক্ট্ৰন কিটা কি কৰিব উলিয়াই পঠিয়াব গতিকে আমি গ্লাছৰডালৰ পৰা ইলেক্ট্ৰনখিনি কোলে যাব সিল্কৰ কাপোৰখনলৈ যাব সেইকাৰণে সিল্কৰ কাপোৰখনত ইলেক্ট্ৰনটো সোমায় ঠিক আছে সোমালে হি নেগেটিভলি চাৰ্জ হ'ব আৰু যেতিয়া উলাব গ্লাছৰডালৰ পৰা হি কি হ'ব পজিটিভলি চাৰ্জ হ'ব সো এটো হৈছে খুব ইম্পৰ্টেন্ট কথা সেইকাৰণে আমি ইলেক্ট্ৰনটো বা নেগেটিভ চাৰ্জটোৱে কি কৰিব পাৰি মুভ কৰিব পাৰি তবে নেক্সট ধৰ্মটো হৈছে কি 4 নম্বৰ ধৰ্মটো হৈছে আধানৰ এটো এটা খুব ইম্পৰ্টেন্ট ধৰ্ম আধানৰ কোৱান্টিকৰণ বা কোৱান্টায়ন কোৱান্টিকৰণ বা কোৱান্টায়ন
এটা চোৱা আধানৰ কোৱান্টিকৰণ বা কোৱান্টায়ন মানে হ'ল যে যিকোনো এটা বস্তুত থকা আধানৰ মান সদায় কি হয় এটা মৌলিক মানে যেটো মৌলিক এককৰ অখণ্ড গুণিতক হয় ঠিক আছে সো এই কোৱান্টায়ন নীতিৰ মতে এই নীতিৰ মতে ঠিক আছে যেটো কোৱান্টিকৰণ বা কোৱান্টায়ন ধৰ্ম বুলি কোৱা হয় এই নীতিৰ মতে কোনো বস্তুত থকা আধানৰ মান কোনো বস্তুত থকা আধানৰ মান কোনো এই নীতি মতে কোনো বস্তুত থকা আধানৰ মান বা আধানৰ সংখ্যা আধানৰ মৌলিক গুণ আধানৰ মৌলিক গুণ মৌলিক গুণ হেতুকে মৌলিক গুণ বুলি কোৱা হয় আধানৰ মৌলিক গুণ equal to 1.6 minus 19 কুলমৰ অখণ্ড গুণিতক হয় অখণ্ড গুণিতক হয় ঠিক আছে তাৰমানে চোৱা এতিয়া গতিকে এই যিকোনো এটা বস্তুত ইয়াত থকা যেটো মুঠ আধানৰ মানটো q equal to কিমান হ'ব q equal to plus minus ne where n equal to 1 2 3 dot 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 and e equal to কিমান 1.6 into 10 to the power minus 19 কুলম তাৰমানে চোৱা এই বস্তুটোত ধৰি লোৱা বলে আমি ই ঋণাত্মকভাৱে আহিত ইয়াত ঋণাত্মকভাৱে আহিত এটা ইয়াত বলে আধান আছে ঋণাত্মক আধান আছে নহলে কি থাকিব লাগিব ইয়াত নহলে এটা ইলেক্ট্ৰন থাকিব লাগিব নহলে ইয়াত দুটা ইলেক্ট্ৰন থাকিব লাগিব এটা ইলেক্ট্ৰন থাকিলে আধানৰ মানটো কিমান হ'ব এটা ইলেক্ট্ৰন থাকিলে আধানৰ মানটো কিমান হ'ব -e দুটা ইলেক্ট্ৰন থাকিলে আধানৰ মানটো কিমান হ'ব -2e তিনটা ইলেক্ট্ৰন থাকিলে আধানৰ মানটো হ'ব -3 এনেকে -4e ঠিক আছে মাইনাস কিমান হ'ব n e হ'ব তে তোমাক যদি সুধে যে কোনোবা এটা বস্তু এটাত থকা আধানৰ মানটো বোলে এনেকুৱা হ'ব পাৰে নে মাইনাস এই বস্তুটোত থকা আধানৰ মানটো বোলে -0.8 into 10 to the power minus 19 কুলম হ'ব পাৰিবনে ঠিক আছে কেতিয়াও নোৱাৰে তাৰমানে ইমানখিনি আধানৰ মান পাবলৈ হলে কিমান ল'ব লাগিব half of e তাৰমানে 1.6 into 10 to the power minus 19 ৰ আধা হ'ব লাগিব গতিকে ইলেক্ট্ৰনটোৱে মৌলিক গুণ ইলেক্ট্ৰনতকৈ সৰু আধান আমি যেহেতু নাপাওঁ হেকাৰণে কি হ'ব ইমানখিনি আধান পোৱা নাযায় সো গতিকে q equal to plus minus ne গতিকে এই ইয়াকে কি বুলি কোৱা হয় কোৱান্টিকৰণ বা কোৱান্টায়ন ধৰ্ম বুলিও কোৱা হয় ঠিক আছে সো এটো এটা আধানৰ ধৰ্ম এটা চোৱা আধানৰ একক আমি 1 কুলম যেটো আমি কৈছিলো যে আধানৰ একক 1 কুলমৰ আমি যদি সংজ্ঞা এটা দিও এতিয়া চোৱা আমি পালো এটা ইলেক্ট্ৰনৰ আধান এটা -1.6 into 10 to the power minus 19 কুলম এটা ইলেক্ট্ৰন এটা ইলেক্ট্ৰনৰ আধান হা ঠিক আছে -1 কুলম মানে কিমান হ'ব
1/1.6 into 10 to the power minus 19 টা ইলেক্ট্ৰনৰ আধান এটুক যদি তোমালোকে আমি ডিভাইড কৰো 1.6 এ যদি আমি ডিভাইড কৰি দিও তেতিয়াহলে কিমান লাগে প্ৰায় 6 into 10 to the power 18 right? 6 into 10 to the power 18 টা ইলেক্ট্ৰনৰ আধান ঠিক আছে 6.24 into 10 to the power 18 টা ইলেক্ট্ৰনৰ আধান গতিকে চোৱা এই বস্তু এটাত ইয়াত বোলে আধান বোলে -1 কুলম ইয়াৰ আধানটো কিমান -1 কুলম হ'বলৈ হলে ইয়াত কিমানটা ইলেক্ট্ৰন থাকিব লাগিব 6.24 into 10 to the power যদি 18 টা ইলেক্ট্ৰন থাকে তেতিয়াহলে এই অবজেক্টটোৰ বা এই নিকায়টোৰ বা স্থূলটোৰ আধানৰ মানটো কিমান হ'ব -1 কুলম ঠিক তেনেকে এই আধানটো বোলে ইয়াৰ আধানৰ মানটো +1 কুলম তেতিয়াহলে ইয়াত কিমানটা ফটন বেছি থাকিব লাগিব বা ইলেক্ট্ৰন কম থাকিব লাগিব 6.24 into 10 to the power 18 টা ফটন বেছি থাকিব লাগিব বা সিমানটা ইলেক্ট্ৰন কম হ'ব লাগিব এতিয়া চোৱা গতিকে আমি 2 কুলম আধান হলে 2 into a2 3 কুলম আধান হলে 3 into a2 সো এইকিটা আমাৰ আধানৰ মান এতিয়া চোৱা এই যেটো 1 কুলম আধান এটো এটা খুব বৃহৎ পৰিমাণৰ আধান ঠিক আছে 1 কুলম আধান বৰ সৰু আধান নহয় এই 1 কুলম মান ইমানে বৃহৎ আধান তুমি বলে এটা বস্তু এটাত 1 কুলম আধান সঞ্চয় বা জমা কৰিবলৈ হলে আমি যে বেটাৰী এটাত চাৰ্জ জমা কৰো ন তো তুমি বেটাৰী এটা যদি 1 কুলম আধান 1 কুলম ইলেক্ট্ৰন ইমানটা ইলেক্ট্ৰন তুমি যদি জমা কৰিবলৈ হলে সেই বেটাৰীটো একে লেঠাৰিয়ে 198 বছৰ প্ৰায় 200 বছৰ সময় তুমি চাৰ্জ দি থব লাগিব ঠিক আছে একেবাৰে অকনো কাৰেণ্টটো নোযোৱাগে তুমি একে লেঠাৰিয়ে প্ৰায় 200 বছৰ সময় যদি চাৰ্জ দি থোৱা লগাই থোৱা তেতিয়াহলে সেই বস্তুটোত বা বেটাৰীটোত 1 কুলম আধান জমা হ'ব পাৰে ইটস এ ভেৰি লাৰ্জ এমাউন্ট অফ চাৰ্জ ঠিক আছে বা তুমি আমি এই 1 কুলম আৰু এই 1 কুলম যদি ধৰিলা তুমি এই দুটা বস্তু ললা ইয়াত +1 কুলম ইয়াত +1 কুলম আছে এই দুটা প্লাসে ইটোৱে ইটো কি কৰিব ৰিপালচন কৰিব যদি দুটা 1 কুলম আধানৰ মাজত ঠিক আছে যেটো ৰিপালসিভ ফোর্স বা এই দুটাৰ মাজত যেটো এট্ৰেক্টিভ ফোর্স হ'ব -1 কুলম আৰু +1 কুলমৰ মাজত প্ৰায় 2 লাখটা হাতীৰ যিমান weight হ'ব ওজন ঠিক আছে 2 লাখটা হাতীৰ যেটো ওজন মানে এটা হৈছে বল গতিকে 2 লাখটা হাতীৰ ওজনৰ লগত কি হয় সমান হয় এখিনি আমি পিছত উলিয়াই চাব পাৰো বা উলিয়াব আমি পিছত উলিয়াম ডেৰিভেশন বিলাক মই এতিয়া নালাগে আমি পিছত কৰিম সো গতিকে আমি গম পালো যে 1 কুলম আধান এটা বৃহৎ পৰিমাণৰ আধান মানে যেটো আমি প্ৰ্যাকটিক্যালি কেতিয়াও আমি নেপাও সেইকাৰণে আমি বা 1 কুলম আধান আমি স্থিতা অৱস্থাত থকা 1 কুলম আধান নাপাও সেইকাৰণে আমি আধানৰ যেটো মানটোক আমি কিহত লিখো মাইক্ৰকুলম যেনেকৈ আমি আধানটো আমি কিহত লিখো 1 মাইক্ৰকুলম আধানটো আমি কিহত উল্লেখ কৰো মাইক্ৰকুলম মাইক্ৰ মানে কিমান 10 to the power -6 কুলম 1 নেনোকুলম 10 to the power -9 কুলম 1 pc বুলি এনেকৈ লিখা থাকিব 10 to the power -12 কুলম 1 মাইক্ৰ নেনো পিকো fc 10 to the power -15 কুলম 1 তাতকৈ আমি কম লিখিলে মিলি কুলম 10 to the power -3 কুলম সো আমি আধান বিলাক এটো সংখ্যাত লিখো সো মিলি মাইক্ৰ নেনো পিকো ফেমটো ঠিক আছে সো গতিকে যেহেতু প্ৰ্যাকটিক্যালি আমি যেতি কবাত আধানৰ ব্যৱহাৰ বা প্ৰ্যাকটিক্যাল পাও তেতিয়া হলে আমি ইমান এনেকুৱা ধৰণৰ আধান বিলাকে আমি পাম mc μc nc pc লিখা থাকিব fc লিখা থাকিব সো গতিকে এখিনি মাইক্ৰ নেনো পিকো ঠিক আছে এতিয়া সো নেক্সট হ'ল যে আধান আমি কলো যে একেধৰ্মী আধানৰ মাজত আকৰ্ষণ হয় আৰু বিপৰীতধৰ্মী আধানৰ মাজত কি হয় একেধৰ্মী আধানৰ মাজত বিকৰ্ষণ হ'ব আৰু বিপৰীতধৰ্মী আধানৰ মাজত আকৰ্ষণ হ'ব ঠিক আছে এটা সেই যেটো যে আকৰ্ষণ আৰু বিকৰ্ষণ এই যেটো বল আকৰ্ষণ বিকৰ্ষণ বলৰ মানটো কোনে উলিয়াইছিলে কুলম নামৰ এজন সাইন্টিষ্টে উলিয়াইছিল যেটোক আমি যেটো নিউটনৰ যেটো মানে কপি ল বুলি কওঁ এটা নিউটনৰ যেটো সূত্ৰ যেটো মাধ্যাকৰ্ষণিক সূত্ৰ F = G m1 m2/r²
সো যেটো আমি কুলম্বৰ সূত্ৰটো একে ধৰণৰ সো গতিকে কুলম্বৰ সূত্ৰ কুলম্বৰ সূত্ৰ ঠিক আছে খুব এটা খুব ইম্পৰ্টেন্ট ল সো প্ৰথম লটো আছে তোমালোকৰ কুলম্বস ল কুলম্বস ল ঠিক আছে কুলম্বৰ সূত্ৰটো কি আছিল ছয় দুটা বিন্দু আধানৰ মাজৰ আকৰ্ষণী বা বিকৰ্ষণিক বল এই সূত্ৰ মতে এনেকৈ লিখিব লাগিব এই সূত্ৰ মতে স্টেটমেন্টটো বুলি ক'লে ধুনীয়াকৈ লিখিব লাগে এই সূত্ৰ মতে আমি যেটো স্টেটমেন্ট হেতু যেনেকৈ আছে তেনেকৈ লিখিব লাগে দুটা বিন্দু আধানৰ মাজৰ আকৰ্ষণী বা বিকৰ্ষণিক বল দুটা বিন্দু আধানৰ মাজৰ আকৰ্ষণী বা বিকৰ্ষণ বল দুটা বিন্দু আধানৰ মাজৰ আকৰ্ষণী বা বিকৰ্ষণী বল বা বিকৰ্ষণ বল বা বিকৰ্ষণী বল আধান দুটাৰ মানৰ পূৰণফলৰ সমানুপাতিক বল আধান দুটাৰ মানৰ পূৰণফলৰ সমানুপাতিক আৰু দূৰত্বৰ বৰ্গৰ ব্যস্ত সমানুপাতিক ঠিক আছে সো এটো হল কুলম্বৰ সূত্ৰটো গতিকে এই সূত্ৰ মতে কি কৈছে দুটা বিন্দু আধানৰ মাজৰ আকৰ্ষণী বা বিকৰ্ষণী বল আধান দুটাৰ মানৰ পূৰণফলৰ সমানুপাতিক আৰু দূৰত্বৰ বৰ্গৰ ব্যস্ত সমানুপাতিক ঠিক আছে তাৰমানে কৈছে চোৱা দুটা আধান এটো এটা আধান এটো ধৰি লোৱা +q1 r দূৰত্বত আছে এটো ধৰি লোৱা -q2 ঠিক আছে এতিয়া এই দুটা আধান ক'ত আছে বায়ুশূন্য মাধ্যমত সো গতিকে ইহঁতৰ মাজত কুলম্বৰ সূত্ৰ মতে f যেটো বল থাকিব এটো আকৰ্ষণী বলে হ'ব যেটা প্লাস আৰু মাইনাস আছে আকৰ্ষণী বল f ৰ মানটো কিমান হ'ব f is proportional to q1 q2 এতিয়া আমি যে ক'লো এই দুটা আধানৰ মাজৰ আকৰ্ষণী বল আধানৰ মানটোহে ল'ব লাগিব দেই যেতিয়া আমি বলটো উলিয়াম বলৰ মান উলিয়াম তেতিয়াহলে এই যে ইয়াত -q2 আধানটো দেখিছানে আমি -q2 নলওঁ ইয়াত অকল q2 হে ল'ম আধানৰ মানটোহে ল'ব লাগে বলৰ মাইনাস চিনটো ল'ব নালাগে বা দুটা প্লাস থাকিলেও আমি প্লাসতে ল'ম মাইনাস থাকিলেও প্লাসতে ল'ম আৰু এটা কৈছে কি তাৰমানে এতিয়া f is inversely proportional to 1/r²। এতিয়া কুলম্বে কৈছে যে এই দুটা আধানৰ মাজত থকা বলৰ মানটো কিহৰ ওপৰত নিৰ্ভৰ কৰে আধান দুটাৰ মানৰ পূৰণফলৰ সমানুপাতিক মানে যিমানে আধান গিটা বেছি হ'ব হিমানে কি বেছি হ'ব আধান দুটাৰ মাজত থকা বলৰ মানটো বেছি হ'ব আৰু আধান দুটা যিমানে দূৰত থাকিব দূৰত্বটো বাঢ়ি গলে সেই বলৰ মানটো কি হ'ব কমি যাব সো গতিকে আমি সো therefore আমি যদি কম্বাইন কৰি দিও f is proportional to q1 q2 by r² or f is equal to k q1 q2 by r²। এতিয়া where য'ত k হৈছে সমানুপাতিক ধ্ৰুৱক বুলি কোৱা হয় সমানুপাতিক ধ্ৰুৱক আৰু
where k is a proportionally সমানুপাতিক ধ্ৰুৱক আৰু SI পদ্ধতিত k equal to হ'ল 1/4 pi epsilon naught ঠিক আছে 1 k মানটো মনত ৰাখিব লাগিব k মানটো হ'ল 1/4 pi epsilon naught epsilon naught বুলি পঢ়া হয় এইটো আৰু ইয়াত য'ত epsilon naught টো কি বুলি কোৱা হয় ভেদন ক্ষমতা ভেদ্য ক্ষমতা শূন্য ঠাই ভেদ্য ক্ষমতা ঠিক আছে ভেদ্য মানে পাৰ হৈ যাব পৰা এটা শূন্য ঠাই মানে আমি এই যিকিটা আধানকিটা যে লৈছো এই আধানকিটা ক'ত লৈছো শূন্য মাধ্যম ইয়াত আমি কোনো মাধ্যম লোৱা নাই এইটো শূন্য গতিকে ভেদ্য মানে পাৰ হৈ যোৱা এতিয়া আমি ক'লো যে এটা আধানে বেলেগ এটা আধানক কি দিয়ে বল দিয়ে বলটো দিয়ে এটা q1 এও এটা এই দুটা আধানৰ মাজত যেটো বল আছে বলকিটা কি হ'ব মিউচুয়ালি মানে পৰস্পৰক দিব ইয়াত q1 ও q2 ক টানিব q2 ও q1 ক টানিব এটা মই এটাই আনটোক যেটো বল দিব হে বল দিবলে কি লাগিব বল তুমি কিবা এটা বস্তু ঠেলিবলে বা টানিবলে কি লাগে তোমাৰ শক্তি লাগিব তুমি শক্তি প্ৰয়োগ কৰিব লাগিব ঠিক আছে এটা এই q1 আৰু q2 আধানে ইটোৱে হিতুক যে বল দিয়ে হেতু বলটো কিহৰ যোগেদি দিয়ে এটা শক্তিৰ যোগেদি দিয়ে এটা q1 এটা শক্তি q2 এটা শক্তিৰ যোগেদি বলটো দিয়ে আৰু সেই শক্তিটো কি হৈছে কি শক্তি বৈদ্যুতিক শক্তি ঠিক আছে হেতুৱে বিদ্যুৎ শক্তি এটা হে বিদ্যুৎ শক্তিটো কাৰ মাজেদি যাব এই q1 আৰু q2ৰ মাজৰ কি হ'ব মাধ্যমটোৰ মাজেদি যাবনে গতিকে সেই কাৰণে কি হ'ব সেই যেটো বল হল সেই মাধ্যমটোৰ মাজেদি মানে পাৰ হৈ যাব ভেদ হ'ব ঠিক আছে এটা মই যদি ইয়াতে ধৰিলা আমি সিম্পল কে ইয়াতে ধৰিলা তুমি ম্যাগনেট এটা খললা ইয়াত গজাল এটা আছে এতিয়া তুমি এই গজালটো ইয়াত একো নাথাকিলে যিমান জুৰে অ্যাট্ৰাকশন কৰিব তুমি ইয়াতে হাত এখন বা যদি পেপাৰ এখন দি দিয়া তেতিয়া হলে কি হ'ব পেপাৰ এখন দি দিলে কি হ'ব সেই আকৰ্ষণী বলটো কি হ'ব কমি যাব তাৰমানে কেলে কমি গল বস্তুটো একেই আছে ম্যাগনেট গজালটো একেই আছে এই কাগজখনে বলটো কি কৰিলে হলনি কৰিলে তাৰমানে এই চুম্বকডালে গজালটোক যেটো শক্তি প্ৰদান কৰিব সেই শক্তিটোৱে মাধ্যমটোৰ মাজেদি যাব গতিকে সেই মাধ্যমটোৱে কিমানখিনি শক্তি তাৰ মাজেদি পাৰ হৈ যাবলৈ দিয়ে ভেদ হ'বলৈ দিয়ে হেতুকে সেই মাধ্যমটোৰ কি বুলি কোৱা হয় ভেদন ক্ষমতা বা ভেদ্য ক্ষমতা বুলি কোৱা হয় আৰু ইয়াত আমি শূন্য মাধ্যমত লৈছো আৰু শূন্য মাধ্যমৰ ভেদ্য ক্ষমতা হ'ল 8.85 into 10 to the power minus 12 ঠিক আছে 8.85 into 10 to the power minus 12 কুলম স্কয়াৰ পাৰ নিউটন পাৰ মিটাৰ স্কয়াৰ ঠিক আছে সো এটাকে k এর মানটো কিমান হ'ব সো therefore k equal to আমি কি লিখিম 1 by কি আছিল 4 pi epsilon naught 1/4 into pi value to whole 3.14 into 8.85 into 10 to the power minus 12 coulomb square per newton per meter square or to simplify koile 9 into 10 to the power 9 newton meter square per coulomb square so this is the k value to k manto so etake ami coulombs law to therefore f equal to ami ki likhim k equal to k q1 q2 by r square enekeu likhibo paru moi 1/4 pi epsilon naught q1 q2 by r square enekeu likhibo paru ba 9 into 10 to the power 9 q1 q2 by r square so ito this is the coulombs law force between two charges দুটা আধানৰ মাজত থকা বলৰ মানটো ঠিক আছে এতিয়া সোয়া ইয়াতে আমি এই k এই মানবোৰ পৰীক্ষা তোমাৰ লিখিবলৈ আহে k মান এতিয়া সোয়া আমি এই ইয়াৰ যেটো ডেফিনেশন ঠিক আছে 9 into 10 to the power 9 k এটো হৈছে কুলমৰ সূত্ৰ এতিয়া আমি সোয়া ইয়াতে কি দিব লাগে 1 কুলম আধানৰ সংজ্ঞা 1 কুলম আধানৰ সংজ্ঞা
কুলম্বৰ সূত্ৰৰ পৰা ঠিক আছে 1 কুলম আধান এটা চোৱা আমি ধৰা হওক লেট q1 equal to q2 equal to q r equal to 1 meter f equal to 9 into 10 to the power 9 newton so therefore আমি কুলম সূত্ৰটো কি আছিল f equal to k q1 q2 by r square এটা f টো আমি কিমান লৈছো ধৰি লৈছো 9 into 10 to the power 9 newton k এর ভ্যালুটো হল 9 into 10 to the power 9 newton q square 1 q coulomb square 1 meter square cancel গল এটো 9 into 10 to the power 9 newton cancel গুচি গল so এটো কুলমে গল q square equal to 1 coulomb square plus minus 1 coulomb simplify কৰি লল এতিয়া চোৱা গটিকে 1 কুলম আধানৰ সংজ্ঞাটো কি যে যদি দুটা আধান ঠিক আছে দুটা সমান আধান q 1 মিটাৰ দূৰত্বত থাকে হল আৰু সেই আধান দুটাৰ মাজৰ যদি বলৰ মান যেটো টনাটনি কৰা বলৰ মান F equal to 9 into 10 to the power 9 newton হয় তেতিয়া হলে এই আধান গিটাক আমি কি বুলি কব পাৰো 1 কুলম আধান বুলি কব পাৰো ঠিক আছে কৈছো গটিকে শূন্য মাধ্যমত দুটা সমান আধান 1 মিটাৰ দূৰত্বত থাকিলে আৰু আধান দুটাৰ মাজত থকা বলৰ মান যদি 9 into 10 to the power 9 newton হয় তেন্তে আধান দুটা 1 কুলম বুলি কোৱা হয় ঠিক আছে সো এটো 1 কুলম আধানৰ ডেফিনেশনটো ঠিক আছে এটা চোৱা আমি কলো যে 1 কুলম এটা চোৱা 1 কুলম আধানৰ মাজত তুমি ধৰি লোৱা ইয়াতে ধৰি লোৱা 1 কুলম আধান এটা কিবা বস্তু এটা ললা 1 কুলম আধান আছে এটোত আৰু এটা 1 মিটাৰ দূৰত্বত আৰু এটা ইয়াতে 1 কুলম আধান আছে এতিয়া ইহতৰ দুটাৰ মাজত যেটো ৰিপালসিভ ফোৰ্সটো কিমান হ'ব জানানে F equal to 9 1 2 3 4 5 6 7 8 9 নিউটন 1 10 হাজাৰ অযুত লাখ নিযুত কোটি 900 কোটি নিউটন ফোর্স চিন্তা কৰা তাৰমানে দুটা 1 কুলম আধান 1 মিটাৰ দূৰত্বলৈ যদি কেনেবাকে লৈ আহা ইটোৱে হিটো কিমান জুৱে ঠেলাঠেলি কৰিব 900 কোটি নিউটন ফোর্সত ইটস এ ভেৰি মানে অসম্ভৱ ফোর্স তাৰমানে তুমি চোৱা চিন্তা কৰি চোৱা 900 কোটি নিউটন এতিয়া ধৰি লোৱা আমাৰ ওজন আমি যে উঠো আমি কবাত থিয় হৈ আছো আমাৰ ওজনটো এটা ফোর্স বল হয় না কবাত আমি হেঁচা এটা দি আছো হেতু বল এটা ধৰি লোৱা আমি এই 900 কোটি নিউটন ফোর্সটো কাৰ লগত সমান হয় প্ৰায় 2 লাখটা হাতীৰ যেটো ওজন কিমানৰ লগত সমান হয় আমি কেনেকৈ চাম এটা ধৰি লোৱা এটা হাতীৰ weight কিমান হ'ব মাছটো ধৰি লোৱা মই যদি 4500 কেজি বুলি ধৰো জি ভ্যালুটো 10 বুলি ধৰো তেতিয়ালে কিমান হ'ব 45000 নিউটন এটো মাছটো আৰু এটো জি ভ্যালুটো মাছ আৰু জি এতিয়া চোৱা গটিকে কিমানটা হাতী হ'বলৈ হলে ইমান ফোর্স লাগিব এটা হাতীত কিমান 45
0 0 0 তিনটা কাটি দিওঁ 2 1 2 3 4 5 1 2 3 4 5 সো গতিকে কিমানটা হাতী প্ৰায় 2 লাখটা হাতী 1,10,000 2 লাখটা হাতীৰ যিটো ওজন হ'ব হল কবাত উঠি দিলে যিটো হেঁচা পৰিব সেই হেঁচাটো প্ৰায় 1 কুলম আধানৰ মাজত থকা বলৰ সমান সো খুব ইন্টাৰেষ্টিং এইবিলাক কথা গতিকে আৰু আমি আকতো কৈছো যে 1 কুলম আধান তুমি যদি কবাত জমা কৰিবলৈ হলে আমি প্ৰায় 200 বছৰ সময় লাগিব সেইকাৰণে 1 কুলম আধান প্ৰেক্টিক্যালি পসিবল নহয় সো এইখিনিয়ে আছিল আমাৰ তোমালোকে আশা কৰো এখিনি বুজি পালা সো আমি অসমীয়া মাধ্যমৰ ক্লাছটো এনেকৈ আমি তোমালোকলৈ আগবঢ়াম সো গতিকে আমি সম্পূৰ্ণ অসমীয়া মাধ্যমত বস্তুটো আমি কৰিবলৈ চেষ্টা কৰিছো সো গতিকে কি হয় আমি সবতকে এটা কথা আমি যিকোনো নিজৰ মনৰ ভাৱটো প্ৰকাশ কৰিবলৈ বা কিবা এটা বস্তু বুজি পাবলৈ হলে সবতকে আমাৰ সহজ ল্যাঙ্গুৱেজটো হ'ল কি আমাৰ মাতৃভাষাটো অসমীয়া আৰু যাতে তোমালোকৰ এই মাধ্যমটোৰ কাৰণে যাতে পৰীক্ষাটো বেয়া নহয় ঠিক আছে সেইকাৰণে আমি পিছত আমি পিছৰ দখৰ সুবিধাৰ কাৰণে যদি ডিগ্ৰী কোৰ্সত ইংৰাজীত আমি পঢ়িবলৈ সুবিধাৰ কাৰণে এতিয়া যদি আমি পৰীক্ষাটো বেয়া কৰি দিওঁ হেতু ভাল কথা নহব সেইকাৰণে তোমালোকে চিন্তাটো বস্তুটো ভালকে কৰি লবা আমি কোনটো মাধ্যমত লিখিম তুমি দুইটা মাধ্যমতো লিখিব পাৰা একেটা তুমি খালি একেটা সাবজেক্ট তুমি দুটা মাধ্যমত লিখিব নোৱাৰা একেখন কপিতে ইংলিশ আৰু অসমীয়া দুইটা ইউজ কৰিব নোৱাৰা কিন্তু তুমি বোলে মই ফিজিক্স অসমীয়াত লিখো কেমিষ্ট্ৰি ইংৰাজীত লিখো বায়োলজি অসমীয়াত লিখো তেনেকে পাৰি বস্তুটো সো আমি অসমীয়া মাধ্যমৰ তোমালোকলৈ ক্লাছটো এনেকে লৈ আহিম সো আজিলৈ আমাৰ ক্লাছটো ইমানতে সামৰণি মাৰিছো সো তোমালোকক পুনৰ লগ পাম ধন্যবাদ থ্যাংক ইউ